জাপানত চাকৰি কৰিব বিচাৰে নেকি যদি বিচাৰে অসম চৰকাৰে লৈ আহিছে সিএম ফ্লাইট স্কিম যাৰ দ্বাৰা অসমৰ 3000 জন যুৱকক জাপানীজ ল্যাঙ্গুৱেজৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণৰ বাবে অসম চৰকাৰে 1.5 লাখ টকা স্কলাৰশিপো দিব আফটাৰ ট্ৰেনিং তেওঁলোকৰ জাপানত নিযুক্তি হ'ব বা ইণ্ডিয়া স্থিত জাপানীজ কোম্পানীবোৰতো তেওঁলোকৰ নিযুক্তি হ'ব আইটি সেক্টৰ ড্ৰাইভিং নাৰ্সিং লজিষ্টিক এইবোৰ সেক্টৰত তেওঁলোকৰ নিযুক্তি হ'ব প্ৰশিক্ষণৰ বাবে যোগ্যতা তেওঁলোক must be অসমৰ নাগৰিক হ'ব লাগিব 18 to 30 ইয়াৰ্ছৰ ভিতৰৰ হ'ব লাগিব আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব আবেদনৰ বাবে অনলাইন প্ৰক্ৰিয়া শৰ্টলি আৰম্ভ হ'ব অসম চৰকাৰে ডেডিকেটেড পৰ্টেল মুকলি কৰিব আৰু অক্টোবৰ মাহৰ 2025 ৰ পৰাই প্ৰশিক্ষণৰ আৰম্ভ হৈ যাব আপোনালোক যদি অধিক জানিব বিচাৰে অসম গভৰ্ণমেণ্টৰ ৱেবছাইটত গৈ পেলাই চেক আউট কৰিব পাৰে